নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ৰঞ্জন চৌধুৰী ক'লোঁ। আপুনি চাগে ইতিমধ্যে গম পাইছে ৰঞ্জন চৌধুৰী কোন হয়। এতিয়া কথাটো হ'লগৈ, আপুনিতো এটা সময়ত প্ৰতিদিনৰ যে মালিক জয়ন্ত বৰুৱা, তেওঁ কোৱা মতে তেওঁৰ স্কুটাৰ লৈ ৰিণিকী ভূঞা ডাঙৰীয়ানীক আপুনি শ্বিলঙলৈ ফুৰিবলৈ গৈছিলে। তো গতিকে ময়ো মানে স্কুটাৰ চলাইছোঁ 150, বাজাজ ছুপাৰ 150। এতিয়া কথাটো হ'ল যে আমাৰ আৰম্ভণিত কি হ'ল, যেতিয়া আমি স্কুটাৰখন চলাবলৈ শিকোঁ, ক'ৰবাত ধৰি লওক এক্সিডেণ্ট হ'বলৈ আছে, আমি কি কৰিব লাগে, আমি আচলতে ব্ৰেকখন দবাব লাগে। আৰু ভুল হয়গৈ কি, আমি এক্সিলেটাৰটো দবাই দিওঁ। এইটো ডেফিনেটলি এইটো আপোনাৰ ক্ষেত্ৰত হৈছে, মোৰ ক্ষেত্ৰত হৈছে, আৰু যিসকলে শিকিছে স্কুটাৰ চলাবলৈ তেওঁলোকৰ ক্ষেত্ৰতো নিশ্চিতভাৱে এই ভুলটো এটা হয়। তো প্ৰব্লেমটো হ'ল কি এনেকুৱা, যেতিয়া আপুনি চাব এই যে স্কুটাৰ শিকাৰ পৰা কিন্তু আমি যে এই আমাৰ স্কুটাৰটো আমি কেতিয়া, আমি আৰু 8 বছৰ বয়সত শিকি নলওঁ, আমি এটা পাৰ্টিকুলাৰ এইজত গৈ শিকোঁ। এতিয়া কথাটো আৰু কি ক'ম, কেনেকৈ বুজাম কওকচোন। আপোনাক যে কোনে বুদ্ধি দিয়ে মই নাজানো। স্কুটাৰ চলাওঁতে যোনটো ভুল হৈছিলে আমাৰ আৰম্ভণিত শিকোঁতে, এতিয়াও ছেইম মিষ্টেক আপুনি কৰি আছে। মানে এই যে ক্ৰাইচিছ যোনটো চলি আছে নহয় আপোনাৰ, এই ক্ৰাইচিছৰ সময়ত কি হৈছে, মানে যোনটোক আমাৰ কি বুলি কয়, সেইটোক বিনাশকালে বিপৰীত বুদ্ধি। এইটোৰ পৰা বাচিবলৈ উপায়টো কি, আপুনি প্ৰথমতে এক্সিলেটাৰ দবাব নালাগে, ব্ৰেকখন দবাওক, চাই লওক ভাই কি হৈছে, ট্ৰাক আহিছে না কি কথা, কেলৈ কি হ'ল নহ'ল, পাংচাৰ হ'ল নেকি, চব চাই ল'ব লাগে। কিন্তু আপুনি লাগাতাৰ এক্সিলেটাৰ দবাই আছে, আৰু আপুনি যিমান বেছি এক্সিলেটাৰ দবাব সিমান কিন্তু আপুনি প্ৰব্লেমত পৰিব। আৰু আপুনি মানে গুৰু হিচাপে কাক পাইছে, আপুনি একচুৱেলি তেনেকৈ এল কে আদবানীক পোৱা নাই, বা হেৰিকো পোৱা নাই, এইটো অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াকো পোৱা নাই। এনেই হয়তো আপোনালোকৰ হেডকোৱাৰ্টাৰখন বাজপেয়ী ভৱন বুলি লিখিছে, কিন্তু বাজপেয়ীজী কি ধৰণে ৰাজনীতি কৰিছিলে সেইবিলাক আপুনি অধ্যয়ন কৰা নাই, আপুনি অধ্যয়ন কৰিবলৈ পৰোৱা নাই, কাৰণ আপুনি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। আৰু আপোনাৰ এনেকুৱা হ'ল, মানে সময় বেয়া হ'লে যেনেকৈ হয়, আৰু এবাৰ BBC খেদিলে আপোনাক, আপুনি উত্তৰ দিব নোৱাৰিলে, তাৰপিছত এতিয়া আহি গ'ল আপোনাৰ লালন টপ। লালন টপেতো কৈছে আপোনালোক এই যে কিবা এই যে আপোনাৰ যে স্লেং আনপাৰ্লামেণ্টাৰী ৱাৰ্ড সম্পৰ্কেও কৈছে। তাৰপিছত আপুনি কৈ আছে নাই, আমিতো আপোনাকতো মইতো মতা নাই নহয়। আৰে আপুনি কোন হয় ভাই, মতা নাই মানে প্ৰেছ য'তে খুচি তাতে যাব পাৰে। আপুনি নিৰ্দিষ্ট আপোনাৰ সেই গদি মিডিয়াৰ কেইটাকে মাতিব, আৰু সিহঁতি মূৰখন হিলাই থাকিব আৰু হাঁহি থাকিব। এইটোতো হ'ব নোৱাৰে নহয়। প্ৰেছ মানে আপুনি কৈ আছে যে প্ৰেছৰ আজাদী আছে, ফাল্লা কিবা কিবি, এইটোতো হ'ব নোৱাৰে ন। আপুনি যোনটো ক্ৰাইচিছত পৰিলে ৰিণিকীক লৈ, সেই পৰিস্থিতিটোত চিধা একেবাৰে বল্ডলি আপুনি চিটুৱেশ্যনটো ডিল কৰিব লাগিছিলে। হয়, ঠিক আছে, এলিগেশ্যন আহিব পাৰে, গতিকে মই এল কে আদবানীৰ যি আদৰ্শ তাৰ প্ৰতি সন্মান জনাই আপোনালোকক এটা সিদ্ধান্ত জনাইছোঁ। এয়া হ'লগৈ, মই এনকুৱাৰীক ৱেলকাম কৰিম, এইটোক লৈ এনকুৱাৰী হওক, আৰু মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি আছোঁ যেতিয়ালৈকে এইটো ক্লিয়াৰ নহয় এল কে আদবানী ডাঙৰীয়া। সেইকাৰণে বিজেপি লৌহ পুৰুষ বুলি কোৱা হয় যে, সেইটো কাৰণে কোৱা হয়। সেই এইটোৱে কাৰণ, বেলেগ আৰু কোন লৌহ পুৰুষ কিয় ক'ব। কিন্তু আপোনাৰ এই যে দুৰ্দশা যে এটা হৈছে নহয়, এইটো সঁচাকৈ মোৰ যে বহুত বেয়া লাগিছে। পবিত্ৰ মাৰ্ঘেৰিটাক যে আপোনাৰ অপবিত্ৰ কৰিছে নহয়, লাগাতাৰ কৰিছে, এতিয়াও যে আপোনাক চাবলা নাই, আৰু মানে গাধালৈ পেলাবলৈ চেষ্টা কৰি আছে, এই কথাবিলাক কেতিয়া আপুনি বুজি পাব। সেইকাৰণে ৰঞ্জন চৌধুৰীৰ অফিচিয়েল যি ইউটিউব চেনেল আছে, সেইটো আপুনিও ছাবস্ক্ৰাইব কৰক, আপোনাৰ মানুহখিনিকো কওক ছাবস্ক্ৰাইব কৰিব, জানিবলৈ হ'ব ন কি হৈছে নাই হোৱা। চবেই অধ্যয়নৰ প্ৰয়োজন আছে। হাৱালা কাণ্ড যোনটো হৈছিলে, ঘোটালা এটা হৈছিলে, তাত এল কে আদবানী ডাঙৰীয়াৰ নামটো সাঙুৰ খাইছিলে। তেতিয়া তেওঁ এই স্থিতিটো লৈছিলে। আপোনাৰ গুৰু কোন? আপোনাৰ গুৰু হ'লগৈ অমিত শ্বাহ, মোদী। তেওঁলোক কোন হয়? এই মোদীক তেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে গুজৰাটত 2002 চন, আপোনাৰ নিশ্চয় মনত আছে চাগে। তেতিয়া বাজপেয়ীজী কৰিছিলে যে ভাই তুমি যোনটো ৰাজধৰ্মটো পালন কৰা। তেতিয়া যিকেইটা ৰাজধৰ্ম পালন কৰা নাই,
এতিয়া ৰজা হৈ বহি আছে, সিহঁতি কেনেকৈ ক'ব? হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি যিবিলাক মানে বিৰোধীৰ ৰাজ্যত তাত গৈ এক ধৰণৰ ভাষণ দিয়ে আৰু আপোনাৰ শাসন থকা য'ত ৰাজ্য তাত আহি বেলেগ এটা ভাষণ দি আছে। মোক তাক লৈ আপত্তি আছে, কাৰণ আমাৰ দেশৰ মাননীয় ৰাষ্ট্ৰপতি, মাননীয় প্ৰধানমন্ত্ৰী, তেওঁলোক আমাৰ সৰ্বেসৰ্বা, তেওঁলোক আমাৰ গাৰ্জিয়ান হয়। কিন্তু মানে আপোনাৰ সব আপোনাৰ ওচৰত সমান। আপুনি সমান বিচাৰ হ'ব লাগিবতো, সমান বিচাৰ কৰা নাই। আপুনি ৱেষ্ট বেংগলত গৈ কি কৈছে, কোনটো সময়ত কৈছে? যোনটো সময়ত নেকি ৰিণিকী ভূঞাৰ ওপৰত কথা বাৰ্তা আহিছে, এই কোৰ্ট গৈ পাইছে, আপুনি কোৰ্ট হৈ থাকিবলৈ দিয়া নাই, আপুনি পুলিচ হৈ থাকিব দিয়া নাই, গোটেইখিনিক আপোনাৰ জেপত ভৰাই লৈছে। এতিয়া গোটেই বিষয়টোক লৈ আপুনি এটা হলঠেকত আছেই, হলঠেকত আছে। আপুনি সেইবিলাক হ'লগৈ আপোনাৰ ইনস্পিৰেশ্যন। এতিয়া মোদী ডাঙৰীয়া তাত গৈ কি বুলি কৈছে, ৱেষ্ট বেংগলত কি বুলি কৈছে? ৱেষ্ট বেংগলৰ ডাইলগ দিছে মানে সবকা সাথ সবকা বিকাশ। ভাল কথা, সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাসটো কোৱা নাই, এইবাৰ সি শ্লিপ কৰিলে। কাৰণ সেইটো আপোনাৰ গুৰুৱেতো টেলিপ্ৰিণ্টাৰ চাইহে ক'ব লাগেতো, মইতো একো নোচোৱাকৈ কওঁ, কাৰণ পৰমাত্মা মোক কণ্টিনিউৱাছ মেছেজ দি আছে, মই সেইমতে কিন্তু কৈ আছোঁ, মই নিজে কোৱা নাই। মোদীজীক যেনেকৈ পৰমাত্মাই মেছেজ দিয়ে নহয়, মোকো দি আছে, মই লাগাতাৰ কৈ আছোঁ আৰু অহা দিনতে কৈ থৈ যাম। কথাটো এনেকুৱা, তাত তেখেতে কৈছে সবকা সাথ সবকা বিকাশ আৰু মেৰা जो ভাষা है, এতিয়াতো অমিত শ্বাহ কি বুলি কয়, চুনকে বদলা লুংগা, চুনকে বাংলাদেশীকো নিকালুংগা। তেওঁ কৈ আছে আকৌ যিবিলাকে লুট কৰিছে, লুটেৰা, ৱেষ্ট বেংগলক যিবিলাকে লুটিং কৰি আছে, শেষ কৰিছে, তাহাঁতৰো কিন্তু হিচাপ ল'ম বুলি চেতাৱনী দিছে। ভাল কথা। মোৰ কথা হ'ল যে এই 56 ইঞ্চিৰ বুকু বিশ্বগুৰু মোদী ডাঙৰীয়া অসমৰ ক্ষেত্ৰত কি ক'ব নেকি, যে হিমন্ত বিশ্ব শৰ্মা এওঁৰ কোম্পানী যি কাৰবাৰবিলাক কৰিছে তাৰো কিন্তু হিচাপ হ'ব। মোৰ কথাটো হ'ল যে ইলেকশ্যন হৈ গ'ল, কোনে বিৰোধীক দিছে, কোনে বিজেপিক দিছে, মোৰ সেইটোলৈ ক'বলৈ একো নাই। কিন্তু মোৰ এটাই কথা, যে এইবাৰ দেখা গৈছে যে মানে মুখ্যমন্ত্ৰী যাতে চেঞ্জ হয়, মুখ্যমন্ত্ৰী এইটো অপজিশ্যনেৰে হওক বা বিজেপিৰে হওক, তাক লৈ কোনো আপত্তি নাই। আপোনালোকে বিজেপিৰ ভক্ত হওক, কোনো অসুবিধা নাই, হিমন্তৰো ভক্ত হওক, কোনো অসুবিধা নাই, কিন্তু অন্ধভক্ত নহ'ব। অন্ধভক্ত যদি হয় আকৌ কিন্তু ছেইম অৱস্থা হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব আৰু যি থাকি গৈছে সব লুটি পুটি শেষ। আৰু তাৰপিছতে আপোনাৰ ৰিণিকী বাইদেউতো কৈছেই যে মোৰ 52,000 কোটি টকা নাই বুলি। তাৰমানে সেই টাৰ্গেটটো হোৱা নাই চাগে, বাই দিছ টাইম এইটো হৈ যাব, 2031লৈকে তেওঁলোকে গুচি যোৱাৰ এটা বন্দোবস্ত হ'ব। গতিকে তেওঁ যাতে মুখ্যমন্ত্ৰী নহয়, সেই দাবীটো যিবিলাক বিজেপিৰ পুৰণা কাৰ্যকৰ্তা বা নতুন কাৰ্যকৰ্তা আছে তেওঁলোকৰ ফালৰ পৰা কিন্তু আবেদন যোৱাটো খুব বেছি জৰুৰী হয়। কাৰণ তেওঁ যদি সব বস্তু নিৰ্ণয় কৰি থাকে, তেতিয়াহ'লে কিন্তু অসমৰ যি আৰু বাকী যি আছে সম্পত্তি সব নাইকিয়া হৈ যাব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগক বেয়া লাগক শ্বেয়াৰ কৰাটো কিন্তু আপোনালোকৰ ডিউটি। লাইক আৰু কমেণ্টছ কৰক আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।